সামাজিক মাধ্যমত আমি বিভিন্ন ধৰণৰ ধৰ্মক লৈ মন্তব্য কৰা পৰিলক্ষিত হয় বা ধৰ্মক লৈ ভেদাভেদ কৰা পৰিলক্ষিত হয়। আন এটা ধৰ্মই লোকে আন এক ধৰ্মৰ লোকক বিভিন্ন কথাৰে সমালোচনা কৰা পৰিলক্ষিত হয়, বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰা পৰিলক্ষিত হয়। কিন্তু উজনি অসমৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতিয়ে প্ৰমাণ কৰি দেখুৱাইছে যে ধৰ্মতকৈ ঊৰ্ধত এটা ধৰ্ম আছে, সেয়া হৈছে মানৱতা ধৰ্ম। সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে এইবাৰ মুছলমান কেইগৰাকীমান যুৱকে। এবাৰ মুছলমান যুৱকৰ হাতত উজনিৰ বান বিধ্বস্ত হৈ থকা বহু নামঘৰ মণিকোট চাফা হ'ল। প্ৰথমে সেই কিছু ভিডিঅ' এই মুহূৰ্তত আপোনালোকৰ মাজলৈকে আগবঢ়াইছোঁ। আমাৰ শিৱসাগৰ বা উজনি অসমৰ যিকেইখন জিলাত যি প্ৰলয়ংকাৰী বান আহিছিলে, সেই বানে অসমৰ প্ৰায় সংখ্যক উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ জনজীৱন বিপন্ন কৰি তুলিলে। বিভিন্ন উজনি অসমৰ যি ভয়াৱহ বান পৰিস্থিতি হ'ল, সেই ভয়াৱহ বান পৰিস্থিতিৰ মাজত এনে কিছু দৃশ্য সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে। এনে কিছু দৃশ্য সমগ্ৰ দেশবাসীয়ে, সমগ্ৰ বিশ্ববাসীয়ে, সমগ্ৰ ৰাজ্যবাসীয়ে দেখিছে, যি দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে। আমাৰ অসমখন যে সাতাম পুৰুষীয়া এক ঐতিহ্য বা আমাৰ অসমখন যে একতা, সেই কথা এইবাৰ পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে সকলোৱে। শিমলুগুৰিৰ একাংশ ইছলাম ধৰ্মী যুৱকে দেখুৱাইছে মানৱতাৰ এক সুন্দৰ ছবি। বানত ডুব যোৱা এই নামঘৰটো পৰিষ্কাৰ কৰিছে, তাৰ সমান্তৰালভাৱে নামঘৰৰ মণিকোটো পৰিষ্কাৰ কৰিছে মুছলমান যুৱকসকলে। মুস্তাক আহমেদ, ছাদিকুৰ ৰহমান, নাজিম আলীকে ধৰি কেইবাজনো যুৱকে হাতে কামে লাগি দেখুৱালে ধৰ্মৰ ঊৰ্ধত মানৱতাৰ নিদৰ্শন। এতিয়া সকলোৱে কৈছে, এয়াই আমাৰ একতাৰ বৰ অসম। আমাৰ শিৱসাগৰ বা উজনি অসমৰ যিকেইখন জিলাত যি প্ৰলয়ংকাৰী বান আহিছিলে, সেই বানে অসমৰ প্ৰায় সংখ্যক উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ জনজীৱন বিপন্ন কৰি তুলিলে। বিভিন্ন শিক্ষানুষ্ঠানে হওক, মন্দিৰ, মছজিদ, নামঘৰ বা মানুহৰ ঘৰৰ কথাটো ক'বই নালাগে, সকলো অনিষ্ট কৰিলে। আৰু সেই অনুপাতে আমি খবৰ পালোঁ যে শিমলুগুৰি কেন্দুগুৰিৰ চোলাধৰা মাজৰ চুক যিটো নামঘৰ, এই ৰাইজৰ যিটো নামঘৰ উপাসনাস্থলী, ইয়াত মানে পৰসৰে সম্পূৰ্ণ ভৰপূৰ হৈ আছিলে। আৰু সেই ভাইটি প্ৰাঞ্জলে আমাক খবৰ দিলে। আমি বিভিন্ন জেগাৰ মানুহে আহি চাফ চিকুণ কৰিছে, বহুত জেগাত আমাৰ গ্ল'বেল শিখ বা এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনবোৰ আহিছে। গতিকে আমি আমাৰ নিজৰ স্থানীয়, আমাৰ নিজৰ যিটো অনুষ্ঠান আমাৰ ৰাইজৰ হয়, গতিকে আমি নিজে আগবাঢ়ি আহিলোঁ। শিমলুগুৰি মছজিদৰ লগত থকা আমাৰ গোটেই ইছলাম ধৰ্মী গৰাকীজন আৰু লগত আমাৰ বীৰেন্দ্ৰ কটকীও আহিলে। গতিকে আমি আহি এই চাফ চিকুণ যিমানখিনি পাৰিলোঁ, নামঘৰ ভাগ সম্পূৰ্ণ আমি চাফা কৰিলোঁ। অলপ বেৰেণ্ডাত কিছু কাম থাকি গ'ল সময়ৰ অভাৱত, আৰু আমাৰ পানী মটৰতে অকণমান অসুবিধা দিলে। গতিকে ৰাইজে আমাক আশীৰ্বাদ কৰিব লাগে, আৰু আমি সকলোৱে এনেধৰণে ইজনে সিজনৰ হাত ধৰি সদায় আগবাঢ়ি যাব লাগে বিপদৰ সময়ত।